গহপুৰৰ ব্ৰহ্মাজানৰ যি ব্ৰহ্মাজান নৈ আছে ব্ৰহ্মপুৰ অঞ্চলত ভগ্ন মাথাউৰিয়ে এতিয়া হুৰা হুৰে পানী সোমাইছে, যাৰ ফলত ৰাইজ এতিয়া যথেষ্ট সমস্যাত পৰিছে। মোৰ সহযোগীয়ে দেখাব, এয়া ব্ৰহ্মপুৰ অঞ্চলৰ যোৱা বছৰে এইটো মাথাউৰি ভাঙি নিছিল ব্ৰহ্মাজান নৈ বানে। যিহেতু পাহাৰীয়া নৈ ব্ৰহ্মাজান আৰু বৰষুণ হোৱাৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে ব্ৰহ্মাজান নৈ। এতিয়া ইটো পাৰৰ মানুহ এনেদৰে আবদ্ধ হৈ থাকিবলগীয়া হৈছে, তেওঁলোক এইটো পাৰে আহিব পৰা নাই। স্থানীয় ৰাইজ আছে, এয়া পৰিৱেশ ব্ৰহ্মাজান নৈৰ এয়া দৃশ্য, ভয়ংকৰ দৃশ্য। আৰু এই ভগ্ন মাথাউৰি কোনো পৰ্যায়ে তেওঁলোকে নিৰ্মাণ নকৰিলে। বাৰম্বাৰ ৰাইজে অনুৰোধ জনাইছিলে বিভাগীয় কৰ্তৃপক্ষক, কিন্তু কাণ সাৰ নিদিলে, যাৰ ফল এতিয়া আপোনালোকে ভুগি থাকিবলগীয়া হৈছে। দেখিছো মাথাউৰিয়েদি পানী বাগৰি আছে, ভগ্ন মাথাউৰি। এতিয়া কিমান সমস্যা হ'ব দেখিছো, খেতি পথাৰ কঠীয়া ডুব গৈছে। খেতি পথাৰ বিলাক গ'ল, আমাৰ কঠীয়া মাৰিলে, মাটি ৰুবলৈ দিগদাৰ হৈছে। তিন ধানৰ কঠীয়া মাৰিলে, কঠীয়া মাৰাৰ পৰা দিগদাৰ হৈছে, কঠীয়া পাৰিব জগা নাই পানীৰ পৰা, তেনেকুৱাই আৰু। যোৱা বছৰ নবনালে, নবনোৱাৰ ফল আজি এতিয়া আপোনালোকে ভুগিবলগীয়া হৈছে। যোৱাবাৰ মাথাউৰি ছিগিলে, আজি এইবাৰ খৰালিত বনাম বুলি ক'লে, কথা খবৰেই নাই, কোনো খবৰ নাই। আচলতে আপোনালোকক গুৰুত্ব দিয়া নাই বিভাগে, যে হেলেম ৰাজচক্ৰৰ অন্তৰ্গত নহয় জানো? সেইটোৱে গুৰুত্ব দিয়া নাই। গুৰুত্ব দিয়া নাই, কেতিয়াবা মাথাউৰি হৈ গ'লহেঁতেন। এতিয়াতো এই খেতি পথাৰ গোটেই বালিয়ে পোত খাই যাব। বালি পোত খালে খাবলৈ নাই আৰু। বাইদেউ আছে, দেখিছো বাইদেউ যোৱা বছৰ একে সমস্যা হ'ল, এইবাৰ আৰু বিপদহে বেছি হ'ল। একে সমস্যা, এইবাৰতকৈ বেছি। আমি এবাৰ কি কৰিম বাটা নাই, ঘৰ ভাগু ভাগু হৈ আছে। এইটো যদি এইটো ঘৰে ভাগি যায়। আচলতে গুৰুত্ব নাই দিয়া। মাথাউৰিটো বনাব পাৰে, বৰ বৃহৎ অংশও নহয়, বনাও বুলি ক'লে তেওঁলোকে বনাব পাৰিলে। পাৰেতো বনাব, নবনাই কি কৰিম এতিয়া নবনালে। এতিয়া স্কুলীয়া ল'ৰা ছোৱালীবিলাক চাগে ইটো পাৰে থাকি যাবলগীয়া হয়। এইটো পাৰে থাকে, আজি স্কুলে বন্ধ হৈ গৈছে। হয়, পুনৰ সহযোগীয়ে দেখাব, চাওক এইটো মাথাউৰি কিছু অংশ যোৱা বছৰে খহাই লৈ গ'ল। তাৰ পাছত কিন্তু বনাম বুলি আশ্বাস দি থাকিলে, কোনো ধৰণৰ তেওঁলোকে বনাই নিদিলে বিভাগীয় কৰ্তৃপক্ষই, যাৰ ফলত ইটো পাৰৰ ৰাইজ ইটো পাৰৰে থাকে। অহা যোৱা কৰিবলৈ হ'লে তেওঁলোকে যেতিয়া পানী কম থাকে তেতিয়া তেওঁলোকে পথাৰেদি নামি আহিব পাৰে, কিন্তু এতিয়া ব্ৰহ্মাজান নৈ তীব্ৰ বেগত বাঢ়ি আছে, আৰু যাৰ ফলত ভগ্ন মাথাউৰিয়ে হুৰা হুৰে পানী সোমাই আছে। গতিকে হেলেম ৰাজচক্ৰৰ অন্তৰ্গত এইটো অঞ্চল ব্ৰহ্মপুৰ, আৰু এই ব্ৰহ্মপুৰ অঞ্চলত এতিয়া ৰাইজ আচলতে যথেষ্ট চিন্তিত হৈ পৰিছে।